কাৰ্যকৰী সন্থাৰ 52 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন অহা ইংৰাজী 20-21 আৰু 22 মাৰ্চ তাৰিখে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ আমন্ত্ৰণ ক্ৰমে বুৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাত অনুষ্ঠিত হ'ব। এই সভাখনৰ কাৰণে বিশেষভাৱে যিখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে, এই অভ্যৰ্থনা সমিতিত ময়ূৰ বৰগোহাঁইক সভাপতি, প্ৰশান্ত দত্ত আব্দুল জাব্বাৰ আৰু জয়ন্ত চুতীয়াক কাৰ্যকৰী সভাপতি, ৰাজেন মিলি ডাঙৰীয়াক সম্পাদক আৰু ব্ৰজেন চেতিয়াদেৱক যুটীয়া সম্পাদক হিচাপে লৈ সমিতি গঠন কৰা হৈছে। এই অধিৱেশনৰ মুকলি সভালৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীকে প্ৰমুখ্য কৰি আমাৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু বিমল বৰাকো আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলে উপস্থিত থকাৰ আমাক প্ৰতিশ্ৰুতি আৰু পবিত্ৰ মাঘৰিতা ডাঙৰীয়া উপস্থিত থাকিব ইয়াত। আৰু আমাৰ অধিৱেশনৰ প্ৰস্তুতি এতিয়া পূৰ্ণ গতিত চলি আছে। আমি ভাবিছোঁ যে শিৱসাগৰৰ এই অধিৱেশনখন অসমৰ বুৰঞ্জীত এখন প্ৰসিদ্ধ ঠাইত যেতিয়া অনুষ্ঠিত হ'ব, অসম বুৰঞ্জীত লিপিবদ্ধ হৈ থকাকৈ আমি অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু আমি ভাবিছোঁ যে আমি সফলো হ'ম এই অধিৱেশনত।